অসম দেশৰ ভীষণ কথা জুবিনৰ লগতে ঘটিল নোহোৱা নুকুজা ঘটনা। বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল অলপ আগতে মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোৰ পিছত মই এটা নিউজ দেখিলোঁ আৰু নিউজটো দেখাৰ পিছত লৰালৰিকে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু কথাটো হ'ল কি জানেনে, মুখ্যমন্ত্ৰীয়ে SOP যি জাৰি কৰিছে জুবিনৰ সমাধিস্থলত আৰু সেই SOPক লৈ পেলাই গৰিমা গাৰ্গক দুটামান প্ৰশ্ন কৰিছিলে সাংবাদিকসকলে। আৰু তেতিয়া তেওঁ কি কৈছে জানেনে, মানে চৰকাৰৰ ওপৰতে তেওঁ হেৰিটো ৰাখিছে, কিন্তু তেওঁ এটাইহে মানে হেৰি কৰিছে যে সময়টো SOP দিয়ক, কথা নাই। তেওঁ মতে দেই, আপোনালোকে নিশ্চয় দেখিছে, তেওঁ মতে SOP দিয়ক, কথা নাই, কিন্তু মানে সেই 11টা বা 12টা এইখিনি কৰিবলৈ দিছে। আৰু আপোনালোকক জনাওঁ, তেওঁ কিন্তু আজি ইতিমধ্যে CID কাৰ্যালয়ত তেওঁ আৰু জুবিনৰ ভগ্নী দুয়োগৰাকী গৈ পেলাই জেৰাৰ সন্মুখীন হৈছে দেই। আৰু সেই জেৰাত কি হৈছে নহৈছে সেইখিনি ভিতৰ ওচৰৰ কথা নাজানো, কিন্তু মই সেইটো নিউজ পালোঁ আৰু আপোনালোকক মই সেই কথাটো সেইকাৰণে অৱগত কৰিলোঁ। আপোনালোকে কওকচোন, নিজৰ পত্নীগৰাকীয়ে SOPৰ ওপৰত সেইটো কৰিব লাগে নে নালাগে? তেওঁ অকল কৈছে মানে প্ৰশাসনে কিবা মানে বেয়া দেখিছে, নহয় জানো, বেয়া দেখিছে, এইবিলাক মৎসত খাই যোৱা সেইবিলাক দেখিছে, সেইকাৰণে তেওঁ মানে প্ৰশাসনে যি কৰি আছে, পুলিচ বিষয়াসকল আছে, তেওঁলোকে সেইবিলাক কৰিব। আৰু তেওঁ প্ৰতিটো কথাতে ইমান আস্থা ৰাখি পেলাই, মুখ্যমন্ত্ৰীৰ ওপৰত ইমান আস্থা ৰাখি কথাখিনি যে কয়, তাৰ অন্তৰালত বাৰু তেওঁ কিবা হেঁচা দিয়া হয় নেকি, সেইটো এটা কিন্তু একদম ৰহস্যজনক কথা দেই। আৰু তেওঁ সেইবিলাকৰ পৰা ফালৰি কাটি অকল কি কয় জানেনে নাই, মানে ৰৈ ৰৈ বিনালে তেওঁ এটা কৰিব লাগিছিলে যে জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে ৰৈ চিনেমাখন আপুনি স্থগিত ৰাখক। কৰিব কোনে জুবিন গাৰ্গক বেয়া পায়? আপোনালোকে নিজে কওকচোন। দিন ৰাত একেকাৰ কৰি পেলাই সেই শ্মশানশালীত আছে, সমাধিস্থলত আছে, শ্মশানশালী বুলি কৈছোঁ মই, যিহেতু সেইখন এখন ৰাজহুৱা শ্মশান। আৰু আপুনিতো ঘৰত আছে, সেই যিসকল জুবিন প্ৰকৃত অনুৰাগী তেওঁলোকে কিন্তু দিনে নিশায়ে মানে এইবিলাকতে ব্যস্ত, না খাব পাৰিছে না কাম কৰিব পাৰিছে, একো নাই। আৰু আপুনি ৰৈ বিনালে, ঠিকে আছে, আপোনাৰ স্বামীৰ সেই মনৰ আশাটো পূৰণ কৰিব লাগে, কিন্তু আপুনি কওক যে ন্যায় পাব লাগে। আপুনি আৰু অকল যদি কয় বোলে সকলোৰে হেৰিত গৈ সমাধিস্থলতো ক'ব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ কয়, হেছ এনেকৈ কয়, আপুনি হেছটেগ জুবিন গাৰ্গ জাষ্টিছ এইখন কৰিবলৈ কয়। আৰু তেনেকৈ কৰিলে হ'বগেনে বাৰু? আপোনালোকে আশা কৰে নেকি জুবিন গাৰ্গে ন্যায় পাব বুলি? এনেকৈ এতিয়া SOP যে দিছে, SOP দিয়াৰ পিছত কি হ'ব, মানুহখিনি সমাগম কম হ'ব বা মানুহখিনি লগালগটো কমি যাব। ইটোৱে সিটোক এনেওতো বাৰু ক'ৰ পৰা মানুহ আহে, নহয় জানো, বোলে চিনি পাওঁ, আমি আলোচনা কৰিম, তাত মিটিং হৈছে, সেইখনতো নহয়, হয় নে নহয়, অ'ৰ পৰা আহে তোৰ পৰা আহে, তেনেকুৱা কথা। আৰু এতিয়া কি হৈছে যে গৰিমা গাৰ্গৰ এটা আপত্তি, মানে 11টা বা 12টা কৰিব লাগে, SOP দিয়ক, মানে চৰকাৰে কিবা হেৰি দেখিছে এনেকৈ কৈছে। আৰু আপোনালোকে নিশ্চয় দেখিছে, মই কোৱা কথাখিনি যদি মিছা হয় আপোনালোকে চাব, হয় নে নহয়, ভিডিঅ'বিলাকত মই ইয়াত লগাই নিদিওঁ বাৰু, আজিকালি মই ভিডিঅ' লগাই দিয়াটো কম কৰিছোঁ। গতিকে যি ধৰণে কথাখিনি কৈছে যেন তেওঁ মানে একো গমেই নাপায়। আৰু এটা একদম ৰহস্যজনক কথা তেওঁ কৈছিলে, গৰিমা গাৰ্গে কৈছিলে যে মই জুবিন গাৰ্গৰ লগত মানে কোনো টকা পইচা এইবিলাক একোৱেই নাই। তেওঁ এটাই কৈছিলে, একদম মোক নিজৰ নিচিনা থাকিবলৈ কৈছিলে, একে আমি পৰিয়ালৰ দৰে আছিলোঁ, আমুক তামুক এনেকৈ কৈছিলে। কিন্তু টকা পইচা লেনদেনৰ ক্ষেত্ৰত তেওঁৰ লগত সিদ্ধাৰ্থৰ যোগাযোগৰ এটা হেৰি পাইছে ফোনতে, আৰু ওলাব, তথ্য নোলোৱাকৈ নাথাকে। কিন্তু এই ক্ষেত্ৰত ঋতু কলিতাই, আপোনালোকে ঋতু কলিতা সকলোৱে হয়তো চিনি পায়, সেই ঋতু কলিতাই কিন্তু স্পষ্টকৈ কৈছে যে সিদ্ধাৰ্থৰ লগত গৰিমা গাৰ্গৰ যিখিনি মেনেজমেণ্টৰ টকা পইচা লেনদেন সেইখিনি কিন্তু গৰিমা গাৰ্গে কৰিছিলে। আৰু গৰিমা গাৰ্গে ৰাইজৰ আগত কয় যে মই টকা পইচাৰ ক্ষেত্ৰত একো তেওঁ গমেই নাপায়, একেবাৰে গম নাপায়, একদম মানে ইমান সুন্দৰকৈ ৰাইজৰ মাজত জুবিন গাৰ্গক এৰি দিলে, তেওঁ একদম গম নাপায় দেই। গতিকে বন্ধু বান্ধৱীসকল বহুত দুখ লাগে কিছুমান কথা যেতিয়া কয়, ৰাইজ এখন ডাঙৰ নে এজন ব্যক্তিগত কোনোবা এজন মানুহ ডাঙৰ? বন্ধু বান্ধৱীসকল, এই কথাটো মই কিয় কৈছোঁ জানেনে,
কোটি কোটি জনতা ওলাই আহিছে জুবিন গাৰ্গৰ ক্ষেত্ৰত কালিলৈ যদি তেওঁ কিবা এটা বিপদ হয় তেতিয়া কিন্তু সেই কোটি কোটি জনতাহে ওলাই আহিব কোনোবা ব্যক্তিগতভাৱে এজন আহি পেলাই তেওঁ উদ্ধাৰ কৰিবলৈ নাহে গতিকে তেওঁ যদি কাবাৰ হেঁচাও পাইছে তেন্তে হলে তেওঁ এতিয়া মুখ খুলিব লাগে মুঠতে তেওঁ কক যে আমি মানে তেওঁ এটু ক'ব লাগে এটুকে বিচাৰি আছো তেওঁটো কেতিয়াও নকয় তেওঁ এটাই কয় আমি আসলতে সিঙ্গাপুৰত কি হৈছিলে মই জানিব বিচাৰো সেইদিনাখন কি হৈছিলে জানিব বিচাৰো এটোৰ বাদে বাৰু তেওঁ এতিয়ালৈকে কোৱা শুনিলেনে যে এই যিখিনি কালপিত আছিলে সেই সকলক উচিত শাস্তি দিয়ক বা ফাঁসি দিয়ক ফাঁসিটোতো নহয় কিন্তু তেওঁ মুখেৰে সেই কথাটো ওলাইছেনে কিন্তু বেলেগ মানুহৰ মুখত সেইটো কিন্তু ওলাইছে আৰু তেওঁ মুখত অকল হেজ জুবিন ফৰ কি জুবিন গাৰ্গ ফৰ মানে জাস্টিস এইটোৱে তাৰ তেনেকৈ কৈছে হয় না নহয় মই মানে এইটো সময়ত হেৰি হৈ গৈছে অলপ মানে ব্ৰেইনটো মোৰ কাম নকৰা হৈ গৈছে দেই বন্ধু বান্ধৱীসকল বহুত দুখ লাগে কিছুমান যেতিয়া নিউজ দেখা যায় নহয় আৰু সেইখিনি কথা নোকোৱাকৈ মই থাকিব নোৱাৰো মানে গতিকে আপোনালোকৰ মাজলৈ মই এইখিনি কথা ক'লো আৰু আপোনালোকে বাৰু গম পাইছেনে নাই বা দেখিছেনে নাই বা শুনিছেনে নাই আপুনি এই মই যে যিখিনি কথা ক'লো গৰিমা গাগে যিখিনি কথা ক'লে হয় নে নহয় আপোনালোকে নিজে বিচাৰ কৰকচোন সিনেমাখন তেওঁ আশা মই জানো আমি সকলোৱে গম পাওঁ ৰৈ ৰৈ বিনালে যে সকলোৰে গম পাওঁ সেইখন সিনেমা চলিবই নচলাকে কেতিয়াও নাথাকে কিন্তু আমাক লাগে আগতে জুবিন গাৰ্গৰ ন্যায় কাৰণ এতিয়া বহুত ভেকু ভাওনা নাটক হৈ আছে নাটক আৰু এই নাটকবিলাকৰ জবনিকা কেতিয়া পৰিব ভাবে নেকি জবনিকা পৰিব বুলি নাই এনেকৈয়ে কিন্তু শেষ হৈ যাবগে সিনেমাখন এনেকেই শেষ হৈ যাবগে গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া সদশেষৰ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই